ধন দাসৰ কবিতা টেলিফোনিক। ক'ত আছ তই? আছোঁ, সম্পৰ্কবোৰ বচাই আছোঁ। ৰ'দত শুকাই যোৱা ডাৱৰ হৈ, বৰষুণত নিমখ হেৰুওৱা চকুপানী হৈ ইয়াতে আছোঁ। কচোন, কিবা কবি? নাই নাই, এনেই। কি ক'ম, এনেই আৰু। এনেই মানে কি, খবৰবোৰে গাত এনেই বুলি লিখিব নোৱাৰে। ময়ো এনেই একো কৰিব পৰা নাই। অহৰহ টানি ফুৰিছোঁ নিজক, তেওঁৰ পৰা তেওঁলৈ, সিহঁতৰ পৰা নিজক লৈ। অভিধানত নোহোৱা শব্দবোৰ নকবিও। সাহিত্য ৰসিক তই, কথাবোৰ কবিতা। কবিতাত মই আচলতে ধোঁৱাই শেষ হোৱা একাপ চাহ। একো ক'বই নোৱাৰি তোক। হ'ব দে, আহিবি এদিন, বহিম একেলগে, লগ হৈ স্মৃতিৰ কবৰ খান্দিম। কি যে তোক কথা এষাৰ কওঁ, আজি কিছুদিন ধৰি মৃত্যু আহি ৰৈ আছে। মই লগ ধৰিব পৰা নাই। মোৰ অসহায় অৱস্থাটোৰে ক'ব পৰা নাই, ব'লা ঘৰলৈ ঘূৰি যাওঁ। তোক কথা কৈ নিজকে দুখ দিয়া হয়ো। হ'ব দে, আকৌ কথা পাতিম কেতিয়াবা। ৰচোন, কি হ'ল, সহ্য হোৱা নাই ন? আচলতে কি জান, মই সিদ্ধান্ত ল'ব পৰা নাই। সম্পৰ্কবোৰ বচাই ৰাখিম নে নিজক জীয়াই ৰাখিম? জৰুৰী কোনটো? বাৰীৰ পিছফালৰ পুখুৰীটোৰ পাৰতে ৰোৱা গছজোপা ডাঙৰ হৈছে। ফেৰেঙনি এটা পুখুৰীটোৰ মাজলৈ বেঁকাকৈ বাঢ়িছে। পানীত ফেৰেঙনিটো কঁপি থাকে। কি অপূৰ্ব দৃশ্য!